তো গাইছ আজি আহিছোঁ দৌল গোবিন্দ মন্দিৰত। আজি যিহেতু হোলীৰ 2 নম্বৰ দিন আৰু ইয়াতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত ডাঙৰটো হোলী হয়, সেইটো জানেই চবেই। দৌল উৎসৱ ডাঙৰকৈ কৰা হয়। তো মানুহ চাওক কিমান মানুহ আহিছে। তো মই ধুনীয়াকৈ দেখাম দৌল গোবিন্দ মন্দিৰ, তাৰ হোলীৰ প্ৰগ্ৰামো দেখাম অলপমান। তো চাব ধুনীয়াকৈ। আৰু দৌল গোবিন্দ মন্দিৰ আছে উত্তৰ গুৱাহাটী। তো গুৱাহাটী চাইডৰ পৰা উত্তৰ গুৱাহাটী যাবলৈ হ'লে ফেৰীৰে একদম সহজ, গাড়ীৰে গ'লে বহুত দূৰ ঘূৰি ঘূৰি যাব লাগে। তো সেইকাৰণে আমি ফেৰীতে উঠি ল'লোঁ, বেছি টাইম নালাগে। তো গৈ আছোঁ ফেৰীতে। আৰু এইবাৰ বুলি নহয়, প্ৰতি বছৰে তাৰমানে দৌল গোবিন্দ মন্দিৰত এনেকৈ হাজাৰ হাজাৰ মানুহ আহে এই দৌলৰ সময়ত। আৰু যিহেতু দৌল গোবিন্দ মন্দিৰ দৌলৰ কাৰণে বিখ্যাত, আৰু প্ৰতি বছৰে তাৰমানে দৌল একদম ধুনীয়া হয় আৰু খুব ডাঙৰকৈ পতা হয়। তো সেইকাৰণে মই প্ৰতি বছৰে আহোঁ। আৰু চাওক মানুহ চাওক, আপোনালোকে দেখিলে গম পাব কিমান হাজাৰ হাজাৰ মানুহ এয়া এবাৰত। কাৰণ দিনটো ফেৰী বহুত কেইবাৰ অহা যোৱা কৰে তাৰ পৰা, গুৱাহাটীৰ ফেঞ্চি বজাৰৰ পৰা নৰ্থ গুৱাহাটীলৈ আৰু নৰ্থ গুৱাহাটীৰ পৰা ফেঞ্চি বজাৰলৈ 1 ঘণ্টা মূৰে মূৰে অহা যোৱা কৰিয়ে থাকে ফেৰী। আৰু প্ৰতিবাৰতে এনেকৈ মানুহ ভৰ্তি, এনেকৈ ভিতৰতো চাওক কিমান মানুহ আছে, আৰু সেনেকৈ ওপৰতো আছে এনেকৈ মানুহ, এই ওপৰৰ ফালেও আছে বহুত মানুহ। তো এনেকৈ বহুত মানুহ হয় প্ৰতিবাৰে। আৰু এনেকৈ আমি ব্ৰহ্মপুত্ৰৰ মাজেৰে উত্তৰ গুৱাহাটী অভিমুখে গৈ আছোঁ। এয়া হৈছে গুৱাহাটী ফেঞ্চি ঘাট, ফেঞ্চি বজাৰৰ এইটো ঘাট, আমি তাৰ পৰাই আহিছোঁ। তো আমি এতিয়া গৈ আছোঁ। পৰিল গাইছ, মই চশমাযোৰ অলপৰ কাৰণে বাচিল। আৰু এয়া যে আপোনালোকে পাহাৰখন দেখিছে মাজত, এয়া হৈছে উমানন্দ। উমানন্দ মন্দিৰ, যিটো ব্ৰহ্মপুত্ৰৰ মাজত যে আছে, এইটো উমানন্দ। আৰু এই ব্ৰহ্মপুত্ৰৰ মাজত যে দেখিছে, এইটো প্ৰকাণ্ড টাৱাৰ নিচিনা, এইটো হৈছে ৰৌপৱে। ওপৰত যে কেবুল কেইডাল আছে, এয়া ৰৌপৱে। আৰু চাওকচোন গাইজ, এনেকৈ ফেৰীখন লাহে লাহে গৈ থকা যেন লাগে ন, বা এক জেগাতে থকা যেন লাগে, কিন্তু নাই, একচুৱেলি গৈ আছে, এটা স্পীডত গৈ আছে। কাৰণ উত্তৰ গুৱাহাটী পাবলৈ ফেঞ্চি ঘাটৰ পৰা উত্তৰ গুৱাহাটী পালোৱে, মোটামুটি পালোৱেই, বেছি টাইম নালাগে, 20 মিনিটমান লাগিছে আৰু। আৰু প্ৰতিটো জাহাজ ঘাটতে তাৰমানে কাঠৰ তক্তাৰে এনেকৈ দলং বনাই দিয়া থাকে। এই দলঙেৰে অলপ দূৰ আহিব লাগিব। আৰু আমিতো ফেৰীৰে আহিছোঁ। তো ফেৰীৰে আহিলে অলপ দূৰ খোজকাঢ়ি আহিব লাগে মন্দিৰক লগি। তো এনেকৈ আহিছোঁ। আজি তামাম ৰ'দ দিছে। তো গৈ আছোঁ ৰ'ব, অলপ দূৰ খোজ কাঢ়িব লাগে। ক'ত এঠা কোনো কোনো নামাতে। তো গাইজ বহুত টাইম খোজ কাঢ়ি আহি পালোঁ আমি। পালোঁ আৰু অলপ দূৰ, এই দেখা পাইছে। তো দৌল গোবিন্দ মন্দিৰত এইবাৰ বুলি নহয়, প্ৰতিবাৰে তাৰমানে বহুত মানুহ হয় হোলীৰ সময়ত। মানুহ চাওঁতে গাইজ। গাইজ মানুহ চাওক ইয়াতে ইমান। দৌল গোবিন্দ মন্দিৰৰ ভিতৰত মানুহ চাওক কিমান মানুহ। মাই গড, দুনিয়াৰ লাইন আছে। দৌল গোবিন্দ মন্দিৰৰ ভিতৰৰ ভাগ, আৰু ভিতৰত চাওক মানুহ কিমান মানুহ। আৰু ইয়াৰ বাৰান্দাতো বহি আছে এনেকে মানুহ, আৰু ভিতৰত চাওক কিমান লাইন।
হেপী হলি। মানে বহুত কেইটা লাইন আছে কিমান মানুহ কিমান লাইন দৌলগোবিন্দ মন্দিৰত আহিলে তাৰমানে বাকী মন্দিৰৰ ভিতৰত সোমাবতো নোৱাৰে, বহুত লাইন থাকে। তো মই ইয়াতে তলতে বহো, এনেকে বহুত মানুহ বহে এনেকে তলত, তো এনেকে বহিয়ে ভাল লাগে তাৰমানে ইয়াত। গোবিন্দ মন্দিৰত প্ৰসাদ ল'ব লাগিলে আপুনি এইফালে যাব লাগিব, আৰু ইয়াতে যাব লাগিলে আপুনি এনেকে লাইন ধৰি ধৰি যাব লাগিব। তেতিয়াহ'লে কিমান দীঘলীয়া লাইন এনেকে, তো এনেকে লাইন ধৰি 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 আপুনি এনেকে যাব লাগিব। দেখিছেনে লাইন কিমান দীঘলীয়া লাইন। দৌলগোবিন্দৰ মেইন মন্দিৰটো আছে ইফালে, আৰু এইফালেও এটা আছে। তো এনেকে লাইন ধৰি ধৰি আপুনি সেৱা কৰিব লাগিব। আৰু দৌলগোবিন্দ মন্দিৰত যিহেতু ভোগ খুৱায় ন, তো ভোগৰ কাৰণে ইয়াতে এই হলটোত ভোগ খুৱায়। আৰু এইটো দেখিছেনে লাইন কিমান লাইন, তো বহুত মানুহ হয় না, হাজাৰ হাজাৰ মানুহ হয়। তো এনেকে লাইন ধৰিবই লাগিব, উপায় নাই। তো দেখিছেনে কিমান কিমান মানুহ আছে ইয়াতে। তো আৰু অলপ দেৰিকে আৰু হ'ব লাইন, তাৰমানে এইফালে বহুত দূৰৰ পৰা লাইন হ'ব এনেকুৱা মানুহ। তো ইয়াতে এনেকে খাব লাগিলে, ভোগ খাব লাগিলে তো এনেকে লাইন ধৰিব লাগিব ইয়াতে। আৰু গাইছ এটা সঁচা কথা কওঁ, এই মন্দিৰৰ যিটো ভোগ খুৱায়, একদম সঁচা কৈছোঁ, একদম অমৃতৰ সমান। আৰু সেইকাৰণে ইয়াতে হাজাৰ হাজাৰ মানুহ এনেকে লাইন ধৰি ধৰি হ'লেও মানে ভোগটো খাবই। আৰু ফাইনেলি আমিও এনেকে লাইন ধৰি ধৰি এনেকে সোমালো ফ্ল'ৰ। আৰু চাওক এয়া আমি বহিলোঁ, তাৰপিছত এনেকে ভাত দালি আৰু চব্জি দিছে। সঁচাকৈ কৈছোঁ গাইছ, ইমান মজা লাগিছে না খাই, তো মানে দিল খুচ হৈ গৈছে একদম। আৰু গাইছ ভোগ খাই ওলাই আহিয়ে চাওক কাক লগ পালোঁ, এই চাওক মামী মামী মামী। তো গাইছ আজি মামীও আহিছিল ইয়াতে, তো এনেকে একদম ওচৰৰ পৰাই দেখা পালোঁ মামী। এইটো লাগব, এইটো লাগব। এইটো লাগব। এই মন্দিৰলৈ আহি সঁচাকৈ ভাল লাগিল আজি, কিন্তু অলপ মাইকৰ চাউণ্ড বেছি আৰু মানুহৰ ভিৰ বেছি কাৰণে ভিডিঅ' চিডিঅ' ইমান অলপ ভালকৈ বনাব নোৱাৰিলোঁ। তো যিয়ে নহওক, এটা নেক্সট ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।